মোৰ মৰমৰ অকণিহঁত মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি আৰু লগতে লৈ আহিছোঁ আকবৰ আৰু বীৰবলৰ এটা মজাৰ কাহিনী মই আগতেও তোমালোকক বহুবাৰ আকবৰ আৰু বীৰবলৰ এই ধুনীয়া ধুনীয়া মজাৰ কাহিনীবিলাক কৈছোঁ তোমালোকৰ মনত আছে চাগে ইমানবিলাক যে সুন্দৰ সুন্দৰ তোমাৰ হাঁহি উঠা কথা এই দুয়োৰে মাজত হয় বা হৈছিল সেইবিলাক আমি সৰু সৰু আকবৰ আৰু বীৰবলৰ কাহিনী থকা কিতাপসমূহৰ পৰা পঢ়িবলৈ পাওঁ শুনাচোন এদিন এটা ধুনীয়া আবেলি এইখিনি সময়ত গোটেই আকবৰৰ কাৰেঙৰ আগত মানে ৰাজহাউলিৰ আগত ধুনীয়া এখন ফুলনি ফুলবিলাক জকমকাই ফুলি আছিল আৰু সেই ফুলবিলাকৰ কাষে কাষে কিছুমান অদৰকাৰী বনো গজি আছিল আকবৰে অকণমান টহল দিওঁ বুলি ফুলনিৰ মাজে মাজে ঘূৰি নিজে বহি পেলাই সেই বনবিলাক আজৰিবলৈ ধৰিলে সেন সময়তে আমাৰ বীৰবলো আহি সেইখিনি ওলালেহি বোলে বাচ্চা কি কৰিছে আপুনি বোলে এই ধুনীয়া ফুলবিলাকক ডিষ্টাৰ্ব কৰি থকা এই সৰু সৰু বনবিলাক মই উঘালি পেলাইছোঁ এই বুলি কওঁতে আৰু বীৰবলোৱেও কেনেকৈনো থিয় হৈ চাই থাকে ৰজাই যেতিয়া তোমাৰ ফুলনি চাফা কৰিবলৈ লাগিছে বন উঘালিবলৈ লাগিছে তেওঁ বহি বহি বন উঘালিবলৈ লাগিল আৰু দুয়ো নানান বিষয়ত দেশখনৰ কিছুমান অতি গুৰুত্বপূৰ্ণ কথা আলোচনাও কৰি থাকিল আৰু সেইখিনি সময়তে বেগম সেই ফুলনিখনলৈ ওলাই আহিল আজি কেইদিনমানৰ পৰা আকৌ বেগমৰ তোমাৰ বীৰবলৰ ওপৰত কিবা এটা কথাত খুব খং উঠি আছে বীৰবলক দেখিব নোৱাৰা হৈছে তেওঁ এই আহি পেলাই দেখিছে যে বীৰবলটোৱে দেখোন এই ৰজাৰ লগে লগে বনত বন খুচৰি আছে আকৌ খং উঠি গ'ল বেগমৰ তেওঁক দেখিয়ে তেতিয়া বীৰবলক কি ক'লে জানা বীৰবল ক'লে হেৰা বীৰবল তুমি যে এনেকুৱা বনোৱাৰ নিচিনা এই কামবিলাক কৰিবলৈ ধৰিছা মজুৰি ঠিক কৰিছা নাই কিমান দিব লাগিব তোমাক পইচা এই বনোৱাৰ কাম কৰাৰ কাৰণে তেতিয়া বীৰবলে মূৰটো খজুৱাই 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 পটককৈ উপস্থিত বুদ্ধি এটা উলিয়াই উত্তৰ কি দিলে শুনা বেগম চাইবা মই বেছি নলওঁ নহয় মজুৰি আপুনি যি দিয়ে তাকে ল'ম খালি সেই যে বনোৱাজন বাচ্চাহঁতে দেখুৱাই পেলাই ক'লে সেই যে বনোৱাজনে উঘালি আছে বন সিমান মজুৰি দিলেই মোক হ'ব তেওঁক যিখিনি মজুৰি দিয়ে সেইখিনি মজুৰি মোক দিলেই হ'ব বাচ্চাহঁলৈ চকু গৈ তোমাৰ বেগমনৰ মানে খুব লাজ পালে আৰু কথাতে কটা খাই তেওঁ ভিতৰলৈ সোমাই আহিল পিছত আকবৰ মানে বাচ্চাহে আহি পেলাই বেগমক ক'লে তুমিনো কিয় মিছাতে বীৰবলৰ এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছা জানাই বীৰবলক কথাত কোনেও হৰুৱাব নোৱাৰে পাৰিলা জানো বীৰবলৰ মুখ বন্ধ কৰিবলৈ বা চুঙা চাই সোপা দিবলৈ বীৰবল বৰ জ্ঞানী এওঁ জিভাৰ আগতেই সৰস্বতী বহি আছে গতিকে তেওঁ পটাপট সকলো প্ৰশ্নৰে উত্তৰ দিব পাৰে এই বুলি কোৱাত বেগমেও এই কথা মানি ল'লে আৰু এইদৰেই প্ৰতিদিন বীৰবল আৰু আকবৰৰ কথাৰ মাজতেই নানান তোমাৰ কথা কটাকটি হৈ থাকে আকৌ লৈ আহিম বীৰবল আৰু আকবৰৰ মজাৰ মজাৰ এনেকুৱা সৰু সৰু কাহিনী এতিয়ালৈ বাই বাই